নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহকচোন মই উৰুকাৰ ভাত সাজনো কেনেকৈ তৈয়াৰ কৰিছিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া পোনপ্ৰথমে মই আলু পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ। মানুহজন আৰু ছোৱালীজনী গৈছে বজাৰলৈ, তেওঁলোকে কি ক'ত আনে বনাম আৰু কিখন মানে আৰু মাংসই আনিব। এই আলু পিঁয়াজখিনি কাটি হোৱাৰ পিছত মই ধুনীয়াকৈ ধুই কৰি ৰাখিলোঁ আৰু ইফালে তেওঁলোক বজাৰৰ পৰা আহি পালেহি। হাঁহৰ মাংস লৈ আনিছে, এয়া দেখিছেনে হাঁহৰ মাংস এনেই ধুব নালাগে, কিন্তু মানে কি আৰু বজাৰত কাটি দিয়ে ন, তেনেকৈ আনিলে মানে মই অলপ ঘৰত ধুই লওঁ। আৰু ইফালে এয়া বিলাহী, পিঁয়াজ, জলকীয়া, আলু আৰু পিঁয়াজ আৰু জলকীয়া লগতে বিলাহীও দি মই অকণ পেষ্ট বনাই ল'ম। হাঁহৰখিনি ধুই হোৱাৰ পিছত এয়া লোকেল চিকেনখিনিও ধুনীয়াকৈ ধুই লৈছোঁ মই। আৰু ইফালে এয়া বিলাহী পিঁয়াজৰ পেষ্টটো ৰেডি হ'ল আৰু সকলোবিলাক যোগাৰ কৰি ল'লোঁ ইয়াত ধুনীয়াকৈ। আৰু দুফালে দুখন কেৰাহী পাতি দি এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এইখন কেৰাহীত মই লোকেল চিকেনটো বনাম, তাৰ বাবে ইয়াত পিঁয়াজ দিলোঁ আৰু ইয়াত হাঁহৰ মাংসটো বনাম। এইখন কেৰাহী অকণমান ক'লা পৰা, কাৰণ এইখন কেৰাহীত ৰান্ধিলে কিন্তু সোৱাদ হয়, গম পাইছেনে। এইখন কেৰাহীত মানে দেখিবলৈ ভাল হয় এইখন, কিন্তু খাবলৈ ইমান সোৱাদ নহয় বস্তুবিলাক। দেখাত কিন্তু ধুনীয়া লাগে। ইয়াত মই লোকেল চিকেনটো বনাইছোঁ। এইকেইখন কেৰাহী মানে মাজিবলৈও বহুত হেভি হয়, বহুত কষ্ট লাগে। এইকেইখন ধুনীয়াকৈ অকণমান মাজিলেই হৈ যায়। আৰু গোটা মছলাত মই লং, ইলাচি আৰু ডালচেনি ব্যৱহাৰ কৰিছোঁ। এয়া হাঁহৰ মাংসত কাৰণ লং ইলাচি দিলেহে ভাল লাগে। এইখন কেৰাহীত মই হাঁহৰ মাংসখিনি ভৰাই দিলোঁ। মই মানে আমাৰ দুইজনেই লাগোঁ দেই পাকঘৰত। তেওঁ সময় পালে কিন্তু বনোৱা কৰাখিনি প্ৰায়খিনিয়ে কৰে। কোনো কামেই ধৰা আমি ভাগ কৰি নকৰোঁ। এয়া হালধি, নিমখ, যিখিনি যাৱতীয় মছলা আৰু সেইখিনি দিছোঁ। তাতে বেছি লোকেল চিকেনখিনিত আমি বেছি মছলা এড নকৰোঁ, আমাৰ ছোৱালীজনীয়ে খাব যিহেতুকে। আৰু এয়া পেষ্ট অলপমান দি দিছোঁ, আদা, নহৰু, পিঁয়াজ আৰু বিলাহী দুইখিনি মাংসতে। আৰু মাংসখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত অকণমানকৈ পানী এড কৰিম। এয়া চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে, খাওঁ খাওঁ লাগি গৈছে। এয়া মানুহজনে পূৰা লাগি আছে, দেখিছে। আৰু এয়া এতিয়া পানী দিছে, পানী দিয়াৰ পিছত কালাৰেই চেঞ্জ হৈ গৈছে মাংসৰ একদম। আৰু আমাৰ ছোৱালীজনীক আৰু মোক ধুনীয়াকৈ ওলোৱাই দিছে ভাজা মাংস খাবলৈ। কাৰণ জোলৰ মাংস যিমানেই নাখাওঁ, ভাজা খোৱা নিচিনা নহয়। ভাজিলে আমি অলপ হ'লেও টেষ্ট কৰোঁ। আৰু এইখিনি মাংসটো ধুনীয়াকৈ পানী দি দিলে। এয়া দুইখিনি মাংস ধুনীয়াকৈ উতলিছে। এতিয়া অকণমান মছলা এড কৰিছে, ইয়াত মটন মছলা অকণ দিছে, তেতিয়া অকণমান খাই ভাল লাগিব। আৰু আজি ভাত সাজ এনেকৈয়ে আমি ওলোৱাই ল'লোঁ, বিহু বুলি উৰুকাৰ ভাত সাজ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই।